এইখিনি ইয়াৰ পৰা চাওক এইখিনি জেগা এইফালে চাওক এইখিনি গ'লে আৰু কিমান কিলোমিটাৰ তলত যাব এইখিনি জেগাত আহি মানুহ ফটো উঠে ইমান সাহস তাৰ মানে মই নোৱাৰো মোৰ মূৰ ঘূৰাই গৈছে তলত এইখিনি কেনেকে যাম সেইখিনি এই গোটেইকেইটাৰ একেই অৱস্থা হৈছে গোটেইকেইটাৰ অৱস্থা কি একো নহয় কি একো নহয় কি একো নহয় সঁচা কথা ক'লে তলফালে চালে ভয় লাগে আৰু অলপ মানে কপে ন বস্তুটো মানে বহুত মানুহ উঠিলে অলপ কপে মানে লাইট বিলাক চাওঁ একদম মানে চাইডত আহিলে ভয় লাগে অলপমান কপে ন অলপমান ভয় লাগে বেছি টাইম থাকিলে মূৰ ঘূৰাব এইখিনি চাওক পুৰা একদম ডায়মণ্ড তো বোলো কিহে খবৰ চবৰ ভালে আছে নে চবে আশা কৰো নিশ্চয় ভালে আছে সকলো মই আইজলত আছো সকলোৱে গম পাইছে আগৰ ভিডিঅ'টো হয়তো চাইছে আৰু যদি চোৱা নাই সেইটো ভিডিঅ' চাব তো আজি আমি এক্সপ্ল'ৰ কৰিম আইজলৰ কেইটামান ধুনীয়া ধুনীয়া ঠাই আৰু আজি ঘূৰাৰ কাৰণে আমি গাড়ী লোৱা নাই স্কুটি লৈছো স্কুটিৰে আইজলৰ কেইটামান ধুনীয়া ধুনীয়া ঠাই আজি এক্সপ্ল'ৰ কৰিম তো আপোনালোকে ভিডিঅ'টো একদম ধুনীয়াকৈ শেষলৈ চাব বহুত ধুনীয়া ধুনীয়া ঠাই আছে ভাল লাগিছে আৰু ইয়াত চাবচোন মই মানে আপোনাক গাড়ীখিনি দেখুৱাম চাব হা এটা হৰণ শুনা নাপায় ইয়াতে চাওক কিমান গাড়ী চলি আছে এটা হৰণ শুনা নাপায় ইয়াতে চাওক আৰু গাড়ীবিলাক ইমান ডিচিপ্লিনত চলে তাৰমানে চাওক কিমান টাইম হ'ল এটা গাড়ীৰ হৰণ শুনা পোৱা নাই এই চিষ্টেমটো বিৰাট ভাল লগা চিষ্টেম ইয়াৰে তো আজি মিজোৰামত আমি স্কুটিত ঘূৰিম এয়া আমি 4 জন তো আমি ক'ত যাম এতিয়া প্ৰথম বৰ্তমান তেল আগতে আমি তেল তাৰপিছত যাম আমি চলমান তেল তো বলা আমি মিজোৰাম আহিছো তাকো প্ৰথম তাতে আৰু লৈছো স্কুটি তো এতিয়া চিনি নাপাওঁ একো তো আমি এনেকে মেপত চাই যাব লগা হৈছে আৰু ৰাস্তাবিলাক মানে ধৰিব নোৱাৰি একলগে 3-4টা মান ৰাস্তা আহে একে দেখি তো বেছি দূৰ নাই আৰু 750 মিটাৰ দেখাইছে গৈ পাম আৰু মানে গৈ আছো আৰু আমি এনেকে কিন্তু এটা বস্তু ভাল লাগে ইয়াতে এটাও হৰণ শুনা পোৱা নাই একদম মানে তাকেতো এতিয়া গুৱাহাটীত হলেতো হৰণত কাণ চান ফালি দিল হয় ইয়াতে চাওক আৰু মানে বাইক চাইক বিলাকো একদম অভাৰটেক কৰি কিন্তু এনেকে ঘপকে নাযায় তাৰমানে ৰখি থাকো তাৰমানে এনে আমাৰ গুৱাহাটীত যেনেকে একদম কাটি কুটি আগেদি ওলাই লৈ গ'ল হয় মানে এতে সেনেকে নাই তো সেইটো এটা ভাল লাগে মানে ইয়াতে আমি চলমান টেম্পল গৈ আছো কিন্তু ৰাস্তাতে মানে এইখিনি জেগা দেখি মানে আমি নুমিলো চাওক হে কেনেকুৱা মাই গড এই তলতো চাওক কিমান ৰাস্তা 2-3টা মান ৰাস্তা আছে এনেকে তো এইখিনি জেগা চাওক আৰু আমি আহি পাই গলো চলমন টেম্পল আৰু স্কুটিখিনি ইয়াতে থৈ দিলো মানে ইয়াত টিকট কাটিব লাগিব দেই ইয়াত টিকটটো কাটি লওঁ প্ৰথমতে তাৰপিছত গৈ আছো টেম্পলটোৰ ভিতৰত সোমাই আহিলো টেম্পল মানে একচুৱেলি এটা চাৰ্চ আৰু বাহিৰৰ পৰা দেখিছে নে কিমান ধুনীয়া লাগিছে তো এতিয়া মই ভিতৰলৈ যাম ভিতৰত যোৱাৰ আগতে ইয়াৰ মানে পৰিৱেশটো চাওক এবাৰ ইমান ধুনীয়া লাগিছে এই গছকেইডাল মানে ইমান ধুনীয়াকৈ মানে ডিজাইন কৰা মানে কাটিছে আৰু মানে মজা লাগিছে তো আৰু এই ফুলখিনি চাওক ইমান ধুনীয়াকৈ সজাইছে ইয়াৰ পৰা চিনেমেটিক কেইটামান দেখুৱাই দিছো চাওক গৈ আছো আমি ভিতৰলৈ তো ভিতৰতো দেখুৱাও অলপমান চাওঁ ভিতৰত সোমাব পাৰি নে নোৱাৰি তো মানে মজা লাগিছে আৰু এইবিলাক চাওক কি ধুনীয়াকৈ সজাই দিয়া আছে এই গছবিলাক কি গছ বা এই গছবিলাক মজা লাগে 3টামান কালাৰ থাকে এটা পাততে তলৰ ফালে গ্ৰীণ তাৰ ওপৰত অলপ ডাৰ্ক লাইট গ্ৰীণ মানে এনেকুৱা ওপৰৰ ফালে ৰঙা টাইপ এনেকুৱা পাতবিলাক এই গছবিলাক ভাল লাগে সেইকাৰণে ইয়াৰ পৰা চাওক ভাল লাগিছে আহি আৰু
আহিছোঁ যেতিয়া এবাৰ ভিতৰত সোমাই চাওঁ ভিতৰত কিমান দূৰ সোমাব পাৰি। মজা 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 মজা। এইটোৱে হৈছিল বিখ্যাত চলমন টেম্পল। আহি মজা লাগিছে, আপোনালোকেও চান্স পালে আহিব ইয়াত, চাগে বহুত ধুনীয়া, বহুত ভাল পাব। তো চাৰ্চটোৰ আমি এনেকৈ আহিলোঁ, এনেকৈ আহি চাৰিও চাইডে এপাক ঘূৰিম, এনেকৈ ঘূৰি ইফালেদি ওলাই যাম। মানে মাজত এইটো ডাঙৰ এটা হ'ল, তাৰমানে চাৰ্চটো বহুত ডাঙৰ, প্ৰকাণ্ড। তো আমি এইটো চাইডেৰে আহিছোঁ, এনেকৈ আহি 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 আমি এপাক ঘূৰি এইফালে ওলাই যাম এনেকৈ। আৰু ইয়াতে মেইন কথাটো হৈছে ফুল, বহুত ধৰণৰ ফুল আছে, তাৰমানে ইমান ধৰণৰ ফুল আছে, এইবিলাক বহুত ধৰণৰ ফুল আছে, চাৰিওফালে আছে তাৰমানে। তো এতিয়া ওলাই দিওঁ আৰু চাৰ্চৰ পৰা, এতিয়া গৈ আছোঁ বেলেগ ঠাইত। ক'ত যাম? 14 Beans Cafe। 14 Beans Cafe। ইয়াত আহিলে এটা কথা কৈ দিওঁ, ইয়াত আহিলে ছানডে বন্ধ থাকে, ছানডে নাহিব, ছানডে ক্ল'জ। আৰু টাইমটো হৈছে এইটো, ৰাতিপুৱা 10টাৰ পৰা আবেলি 4:30লৈ। তো এইটো কথা মনত ৰাখিব। এইবাৰ আমি গৈ আছোঁ মানে পালোৱেই। এইখন হৈছে এখন আইজলৰ বিখ্যাত আৰু খুব ভাইৰেল কেফে। তো এইখনৰ নাম হৈছে 14 Beans Cafe। এই 14 Beans Cafe, তাৰ যিটো লোকেশ্যনটো মানে খুব ভাইৰেল হৈ থাকে এই প্লেচটো। এইখন হৈছে কেফেখন আৰু এইটো হৈছে ইয়াৰ লোকেশ্যনটো। এয়া এইখিনি দেখা যায় তাৰমানে ইয়াৰ পৰা। ইয়াতে বহি সৌন্দৰ্য উপভোগ কৰি থাকিলেতো নহ'ব, তো কিবা এটা খোৱাৰ কাৰণে অৰ্ডাৰ দিব লাগিব। তো চাওক, ইয়াৰ মেনুখন চাওক, ইয়াৰ বস্তুবিলাক অলপ এক্সপেঞ্চিভ হয়, দাম অলপ বেছি, যিয়ে নহওক খুব ভাইৰেল কেফে যিহেতু, কিবা এটা খাই চাওঁ ইয়াতে। তো আমি অৰ্ডাৰটো দি দিলোঁ ইয়াতে। 14 Beans Cafe নাম নিশ্চয় শুনিছে ফেচবুক বা ইনষ্টাগ্ৰামত হ'লেও। তো মানে কিহৰ কাৰণে ভাইৰেল? ভাইৰেল হৈছে এই লোকেশ্যনখিনিৰ কাৰণে, এইখিনিৰ কাৰণে। এয়া হৈছে কেফেখন, চাওক মানুহ বহাৰ কাৰণে ঠাই নাই। এইফালে এই লোকেশ্যনখিনি চাব আমি আহিছোঁ, ইয়াত বহি আছোঁ এনেকৈ। তো ৰাতি হ'লে মানে লাইট চাইট জ্বলে, তেতিয়া ভাল লাগে, তেতিয়াও ভাল লাগিছে, ৰাতি আৰু বেছি ভাল লাগে। তো এয়া হৈছে কেফেখন। আৰু এয়া আহি পালে আমাৰ অৰ্ডাৰ, দেখিছেনে কি ধুনীয়া। আৰু এয়া তো মজা। তো সঁচাকৈ কৈছোঁ, খুব ভাল লাগিল। কেফেখন যিমান ধুনীয়া আৰু ইয়াৰ খোৱা বস্তুখিনিও সিমান ধুনীয়াই আছিল, সিমান ভাল আছিল। তো এতিয়া আমি গৈ আছোঁ ইয়াৰ পৰা আইজলৰ খুব ভাইৰেল আৰু খুব ফেমাছ, খুব পপুলাৰ ঠাই। তো তাত গৈ আছোঁ, সেয়া হৈছে স্কাই ৱাক, অৰ্থাৎ আইজল পিক। মানুহ চোৱা, মানুহ স্কাই ৱাকে মানুহ চোৱা। কেনে ডেঞ্জাৰ হবে এইফালে নেকি? এইফালে। আৰু আমি 14 Beansৰ পৰাতো 4:30 নাবাজতে ওলাইছোঁ। তাৰ পৰা টাইম দেখাইছিল 23 মিনিট নে কিবা 25 মিনিট এনেকুৱা টাইম দেখাইছিল। কিন্তু আমি আহোঁতে এতিয়া 6টা বাজিল। 6টা বাজে আৰু 15 মিনিটমান আছে। তো মেইন কথাটো হৈছে ৰাস্তা জাম, আৰু দ্বিতীয় কথাটো হৈছে আমি চিনি নাপাওঁ যিহেতু, আৰু এইফালে মেপেও প্ৰব্লেম দিয়ে। একে জেগাতে আমাক এনেকৈ বহুত জেগাত ঘূৰাই আছে। তো সেইকাৰণে অলপ দেৰি হ'ল। আৰু এতিয়া আন্ধাৰ হ'লেতো ওপৰত ভিৰ হয়, তাৰমানে সন্ধিয়া সময় বহুত ভিৰ হয় স্কাই ৱাক। তো দূৰৰ পৰা দেখা পাইছোঁ বহুত মানুহ, নাজানো কি হয়। তো গৈ আছোঁ, অলপ দেৰি হ'ল। আমি 5টা মানত পালে ভাল হ'ল হয়, তাৰে মানে অলপ পোহৰত মানে ভিউটো ভাল হয়। তাকে ঘূৰোতে আমাৰ বহুত সময় গ'ল। তো এতিয়া চাওঁ, গৈ আছোঁ। ঠাণ্ডা লাগিছে কিন্তু ৰাতিপুৱা বহুত গৰম লাগিছিল, কিন্তু এতিয়া বহুত ঠাণ্ডা লাগিছে। তো মানে শ্বিলং চেৰাপুঞ্জী যেন লাগিছে আৰু। আহি পালোঁ আমি স্কাই ৱাক। ইয়াত আইজল পিক বুলিও কয়, ইয়াতে লোকেশ্যনত মাৰিলে আইজল পিক বা স্কাই ৱাক দুয়োটা মাৰিলে আহে। তো আহি পালোঁ, আৰু ইয়াত টিকট ল'ব লাগিব, পাৰ হেড 100 টকাকৈ। তো টিকট লৈহে আমি সোমাব লাগিব ভিতৰত। তো মানে সোমাই আহি এইখিনি জেগা দেখিছোঁ, মানে চাওকহে কেনেকুৱা লাগিছে। মানে গোটেই আইজলখন দেখা গৈছে ইয়াৰ পৰা। ওইফালে তল যাব লাগিব নেকি? তল যাব লাগিব। এইটো শিলটো। মেইন হিলটো যে মেইন হিলটো যে এই ভাইৰেল প্লেচ, আৰু এইয়া ভাইৰেল প্লেচ, এই যে
মিজোৰাম আহিলে যে এনেকুৱা শিলত যে ফটো উঠে মানুহে এইটো। তো এইখিনি এই ভাইৰেল এই শিল টুকুৰা এইখিনি। তো আৰু আগত আছে এটুকুৰ, তো তাত গৈ আছো। এইখিনি জেগা চাম, কি মজা। তো এইখিনি জেগা চাবা চাবা চাবা। ভয় লাগে নাই? তো মানে এই যে ভাইৰেল প্লেচটো এইখিনি জেগাত যাই ফটো উঠে। মই এইখিনি জেগাত যাব পৰা নাই, মই ইয়ালৈকে আহিছো। এইখিনি জেগা মোৰ সাহস হোৱা নাই যাব। তো চাওক এইখিনি, ইয়াৰ পৰা চাওক এইখিনি জেগা, এইফালে চাওক। এইখিনি গ'লে আৰু কিমান কিলোমিটাৰ তলত যাব। এইখিনি জেগাত আহি মানুহ ফটো উঠে, ইমান সাহস তাৰ মানে। মই নোৱাৰো, মোৰ মূৰ চুৰ ঘূৰাই গৈছে তলত। এইখিনি কেনেকে যাম সেইখিনি। এই গোটেইকেইটাৰ একেই অৱস্থা হৈছে, গোটেইকেইটাৰ অৱস্থা একেই হৈছে। মাই গড, সঁচা কথা কৈছো, কোনেও নাহিব ইয়াতে। আহিলেও ইয়াত আহিব, ইয়াত নাহিব কোনেও, সঁচা কথা কৈছো। ইমান ৰিস্ক ল'ব নালাগে জীৱনত। তো গাইছ, আপুনি স্কাই ৱাক আহিলে তাতে এই হিলটো পায়। এই যিটো হিল মানে মানুহে মিজোৰাম আহিলে যে ফটো উঠে, খুব ভাইৰেল প্লেচ এটা। তো মানে এটা ৰিকুৱেষ্ট কৰো, আপোনালোকে আহিলে ইয়াত নাহাই ভাল, এইটোত নাহিব। মানে বহুত ৰিক্সি জেগা, ইমান ৰিক্স ল'ব নালাগে, নাহিব, মূৰ চুৰ ঘূৰাই যায়। এয়া চাওক, অহা ৰাস্তাটো এনেকুৱা। মানে আমাৰ সেই ল'ৰাকেইটাই চাওক, কিবা ভয় ভয়কে এনেকে মানে উঠি আছে। তো মই নোৱাৰিলো, মানে ইমানতো যাব নোৱাৰো, মোৰ ইমান সাহস নাই। তথাপি গৈছো অলপমান, ফটো উঠছো দুটামান, কিন্তু ইমান ৰিক্স ল'ব নালাগে। এইখিনি জেগা চাওক, ভাল লাগে এইখিনি, ইয়ালৈকে আহক। আৰু এই বস্তুটো মানে আচৰিত লাগে ন, কিমান চাওকচোন, এনেকুৱা পাতল পাতল পাতল। এইটো এটা মানে এনে তৰপ তৰপ, মানে এনেকুৱা কেনে ষ্টাইলত মানে বস্তুটো হৈছে আৰু। তো এয়া পিছফালে দেখা পাইছে আইজল চহৰ। এতিয়া সন্ধিয়া হৈছে না, এতিয়া লাইট চাইট বিলাক জ্বলিব আৰু মজা লাগিব। তো সেইটো মই ওপৰৰ পৰা চাই আছো, স্কাই ৱাকৰ পৰা, মানে গ্লাছৰ যিখন ব্ৰিজ এখন আছে, তো সেইখনৰ পৰা চাই আছো, তাতে গৈ আছো এতিয়া। আইজল চহৰ এতিয়া লাইট জ্বলি আছে লাহে লাহে। এতিয়া সেই চাওক, এটা দুটাকে লাইট জ্বলি আছে, মজা লাগিব এতিয়া আৰু চাই। আৰু এইখন হৈছে স্কাই ৱাকখন, অকল গ্লাছ। এয়া চাওক কিমান ধুনীয়া লাগিছে আইজল চহৰ। অ' মাই গড, মানে আপুনি চব জেগাতে টিকট ল'ব লাগে। এইটো স্কাই ৱাকৰ কাৰণে এইটো 100 টকাকে টিকট, আৰু যিটো আমি শিলত উঠিছিলো এই শিলৰ সেইটোত 20 টকাকে টিকট। তাতে 20 টকা আৰু ইয়াত 100 টকা, এনেকে টিকট ল'ব লাগিব। ধুনীয়া চিষ্টেম, এইটো স্কেন কৰে আৰু খুলিব লাগিব ইয়াত। কৃষ্ণ কৃষ্ণ। একো নহয়, কি একো নহয়, কি একো নহয়, কি একো নহয়। Oh my God. তলত চালে সঁচাই ভয় লাগে। তো গাইছ, ফাইনেলি গ্লাছৰ ব্ৰিজত উঠিছো আজি। কিন্তু সঁচা কথা ক'লে তলফালে চালে ভয় লাগে। আৰু অলপ মানে কপে ন বস্তুটো, মানে বহুত মানুহ উঠিলে অলপ কপে, তো অলপমান ভয় লাগে। আৰু কাৰণ যিহেতু তলত বহুত, কি ক'ম, ইয়াৰ পৰা ভিউটো চাওক। মানে লাইট বিলাক চাওক, একদম মানে চাইডত আহিলে ভয় লাগে, অলপমান কপে ন, তো অলপমান ভয় লাগে। এটা ধুনীয়া জেগা, ধুনীয়া
কথা কৈছো বেছি টাইম যদি ইয়াত থাকা যায় না মূৰ ঘূৰাবই চিয়ৰ তো বেছি টাইম থাকিলে মূৰ ঘূৰাব এইখিনি চাওক দিনত হলে ভালকে গম পালো কিন্তু ৰাতি গম পোৱা নাই মানে কিমান দ আছে তলত পৰা ওলাই আহি এটাই ফিল হৈছে যে আজি একো নহল মানে আৰু জীৱনত কেতিয়াও একো নহয় ভাল বাচি আহিছো আৰু ইয়াৰ আৰু এটা ভাইৰেল প্লেচ আছে এইটো যিটো খ্ৰীষ্টৰ যিটো চিম্বল তো এইটো খুব মানে ফটো উঠি ভাল পায় মানুহে ভাল পায় মানে ভাল পোৱাৰ কাৰণটো হৈছে এইটো পুৰা একদম ডায়মণ্ড তো মজা লাগে এইখিনি জেগা তো ইয়াতো দুটামান ফটো উঠো হা ডায়মণ্ড ডায়মণ্ড একদম ডায়মণ্ডৰ নিচিনা মানে বাজিল 7টা প্ৰায় 7টায়ে 5 মিনিট মান আছে তো আজি দিনটো মানে বহুত কষ্ট হ'ল ট্ৰেইনৰ পৰা আহি দিনতো ৰেষ্ট লোৱাই নহ'ল তো এনেকৈ আমি ওলাই আহিলোঁ গোটেই দিনটো ঘূৰিলোঁ তো বহুত ভাগৰ লাগিছে বহুত টায়াৰ্ড হৈছোঁ তো যিয়ে নহওক আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব কমেণ্ট কৰিব তো লগ পাম এটা নেক্সট ধুনীয়া ভিডিঅ'ত তো আজিলৈ বাই বাই